কাৰ্বি লামমেট আমিৰ ৩৩ সংখ্যক কেন্দ্ৰীয় অধিৱেশন বকলিয়াঘাটত অসমৰ কলম্বাছ খ্যাত কাৰ্বি জনগোষ্ঠীৰ লোককলা কৃষ্টি সংস্কৃতিক যেনেদৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ঠিক একেদৰে কাৰ্বি লামমেট আমিৰ অৰ্থাৎ কাৰ্বি সাহিত্য সভায়ো কাৰ্বি সাহিত্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টাত আপ্ৰাণ প্ৰয়াস অব্যাহত ৰাখিছে। এইবাৰ কাৰ্বি সাহিত্য সভাৰ ৩৩ সংখ্যক কেন্দ্ৰীয় অধিৱেশন বকলিয়াঘাটস্থিত লাংফিৰ জোতাং আকলামত অহা ২৪ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। কাৰ্বি সাহিত্য সভাৰ অন্তৰ্গত প্ৰায় ১০০খন শাখা সমিতিয়ে দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীত। উন্মোচন হ'ব কাৰ্বি সাহিত্যিকৰ কেইবাখনো গ্ৰন্থ। ইতিমধ্যে ১২খনকৈ উপ সমিতিসহ মধুৰাম লেগথেক সভাপতি আৰু হেমসিং তেৰণক সম্পাদক হিচাপে লৈ গঠিত শক্তিশালী আদৰণি সমিতি আৰু কাৰ্বি লামমেট আমিৰ কেন্দ্ৰীয় সমিতিয়ে অধিৱেশন সাফল্যমণ্ডিত কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। অধিৱেশনস্থলী সজাই পৰাই তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে কৰ্মকৰ্তাসকলে। আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইয়াৰ যি বাৰ্তা বিশ্ব দৰবাৰ নিয়াৰ যি প্ৰচেষ্টা আপোনালোকে অহাৰ বাবে প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াৰ বাৰ্ষিক যি কাৰ্বি সাহিত্য সভা অৰ্থাৎ কাৰ্বি লামমেট আমিৰ ৩৩ সংখ্যক আমাৰ বকলিয়াৰ কেচিএছ লাংফেৰ কেচিএছ আকলামত অনুষ্ঠিত হ'ব। এতিয়া প্ৰায় যিটো প্ৰিপাৰেশ্যন ইতিমধ্যে হৈ আছে আৰু হ'ব। আজি এদিন আৰু কালি দুদিন আছে, দুদিনৰ ভিতৰত কমপ্লিট হৈ যাব বা সম্পূৰ্ণ হৈ যাব। গতিকে এইটো আমাৰ লাংফেৰ ৰাইজৰ বাবে এটা ভাল কি ক'ব, এটা ভাল চিন্তা এটা ক'ব লাগিব। কাৰণ আগত ২০০৪ চনত হৈছিলে কাৰ্বি সাহিত্য সভা। সেই তেতিয়া চুমহাং ছাৰ তেওঁৰ নেতৃত্ব লৈ সেই তেতিয়া কাৰ্বি সাহিত্য সভা হৈছিলে ৰাজাপথাৰ। ২১ বছৰ পিছত পুনৰ আমাৰ লাংফেৰ বকলিয়াত পুনৰ তেনেধৰণৰ কাৰ্যসূচী ইয়াত হ'বলৈ গৈ আছে বাৰ্ষিক কাৰ্বি সাহিত্য সভা। গতিকে আশা ৰাখিছোঁ আমি এই অধিৱেশন যাতে আমি সুচাৰুৰূপে আমি উদযাপন কৰিব পাৰোঁ তাৰে প্ৰচেষ্টা চলাই আছোঁ। আৰু সকলোৱে আগভাগ লৈ আমাৰ যিমান ইয়াৰ লগত জড়িত আছে সকলোৱে আগভাগ লৈ দিনে ৰাতি অব্যাহত কাম কৰি আছে। গতিকে নিশ্চয় আমি সুচাৰুৰূপে উদযাপন আমি ভালকৈ পাৰ কৰিব পাৰিম। আৰু শাখাৰ গম পোৱা মতে ১০০ শাখাৰ তেওঁলোকে ইয়াত কি ক'ব পাৰ্টিচিপেট কৰিব। তেওঁলোকে ইয়াত প্ৰতিযোগিতা হ'ব। আৰু আমাৰ কাৰ্বি আংলঙৰ বাহিৰৰ যিবিলাক কাৰ্বিসকল আছে সেইখিনিও আমি তেওঁলোকক জনাইছোঁ বা তেওঁলোকক আমি আমন্ত্ৰণ কৰিছোঁ। গতিকে জানামতে বাহিৰৰ কাৰ্বি আংলঙৰ বাহিৰৰ যিবিলাক কাৰ্বি আছে গোটেইখিনি কাৰ্বি যিবিলাক সাহিত্য সভাৰ লগত জড়িত থকা লগতে সমাজ লগত জড়িত থকা তেনেকুৱা ব্যক্তিসকলৰ লগত আমি যোগাযোগ কৰিবলৈ পাইছোঁ। গতিকে তেওঁলোকেও আহিব। এটা উদাহৰণ হিচাপে মই কৈছোঁ যে বিশ্বনাথ কাৰ্বি তাৰ পৰাও আহিব, মেঘালয়ৰ পৰা আহিব, আপোনাৰ নাগালেণ্ড, অৰুণাচল, তাৰপিছতে মৰিগাঁও, তেনেধৰণে য'ত য'ত আমাৰ কাৰ্বিসকলৰ আছে কাৰ্বি সম্প্ৰদায় য'ত আছে বাহিৰৰ অসমৰ ভিতৰত যিবিলাক কাৰ্বিসকল আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব, তেওঁলোকে আহিব। আৰু বাহিৰৰ যিটো অসমৰ বাহিৰৰ
য'ত কাৰ্বিসকল আছে তেওঁলোকেও আহিব গতিকে এইটো এটা জাতীয়ৰ কাৰণে ডাঙৰ এটা মহোৎসৱ হয় গতিকে সকলোৱে এইখিনি আগভাগ ল'ব লাগিব তেতিয়া আমাৰ জাতি যিটো আইডেণ্টিটিটো থাকিব এটা সমাজ যিটো বিশ্ব দৰবাৰৰ যদি নিম বুলি ক'লে প্ৰথমে আমি ভাষাটো আমি বজাই ৰখাব লাগিব তাৰপিছতে দ্বিতীয়তে আমাৰ যি কালচাৰবিলাক আমি বজাই ৰাখিব পাৰিব লাগিব তেতিয়াহে এটা জাতীয় মানে পৰিচয় হিচাপে আমি দিব পাৰিম গতিকে সকলোৱে নিজৰ পৰিচয় নিজৰ ভাষাটো আমি বজাই ৰাখিব লাগিব যিহেতু সকলো কাৰণে মই সকলোকে মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যাতে আমি সকলোৱে আগভাগটো লৈ এক অধিৱেশন যাতে আমি ভালকৈ উদযাপন কৰিব পাৰোঁ আমাৰ কথা আছে উদযাপন সমিতিৰ সম্পাদক আছে ভাল লাগিছে আমাৰ এতিয়া 21 বছৰ পিছত যিহেতুকে আমাৰ ইয়াত আমাৰ কাৰ্বি সভাতে ইয়াত মানে অনুষ্ঠিত কৰিব পাৰিছে গতিকে ভাল লাগিছে আৰু ক'বলৈ ভাষা নাই আৰু আমাৰ ইএম ছাৰ আছে তেওঁৰ নেতৃত্বত মানে আমাৰ এই for us here in Langfair under the guidance of Sir Madhuram Lekthe. He is the Honorable EM of Karbi Autonomous Council. Under his guidance, we are here to observe the 33 Karbi Lamet Amai, which is held once in a year. So it will start from 24 to 27. So under this Lamet Mai banner, more than 100 participants, yes, 100 participants and members from other states like from Arunachal and Meghalaya, all Karbi people who are aware for our language. The language need to be preserved, so they are also participating in this event. কাৰ্বি আংলঙৰ বকলীয়া ঘাটৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট অসম টুডে।